আজি মহাষ্টমী আৰু এই মহাষ্টমীত বৰ্তমান সমগ্ৰ ব্ৰহ্মপুত্ৰ পাৰ এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে ব্যতিক্ৰম নহয় বিলাসীপাৰা আৰু এই বিলাসীপাৰাৰ মই আহি উপস্থিত হৈছোঁ বৰ্তমান বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত খালকুচা উপ আৰক্ষী চকীৰ নিচেই কাষতে শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰৰ কাষতে বৈ যোৱা ব্ৰহ্মপুত্ৰ পাৰ আৰু ব্ৰহ্মপুত্ৰ পাৰত ৰাতিপুৱাৰ ফালৰ পৰাই এক বৰ্তমান ভক্তগণ প্ৰাণ ৰাইজে আহি গংগা স্নান কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু সমগ্ৰ দৃশ্যময় কেমেৰা পাৰ্চন মই সদিতক দেখাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে দেখা পাইছে ব্ৰহ্মপুত্ৰ পাৰ ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজে আহি পেলাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ দেখা গৈছে যে নামনি অসমৰ একমাত্ৰ এই ক'ব গ'লে পাগলা বাবা মন্দিৰত মহাষ্টমীৰ ভক্তপ্ৰাণ ৰাইজে এক উৎসৱমুখৰ পৰিৱেশ প্ৰতি বছৰে কৰা আমাৰ পৰিলক্ষিত হয় আৰু ব্যতিক্ৰম নহয় আজিও কাৰণ অন্য বছৰৰ তুলনাত এই বছৰো অগণন ভক্তপ্ৰাণ ৰাইজে আহি ইতিমধ্যে আমাৰ এই হেৰিত গংগা স্নানত অংশগ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ ফালৰ পৰাই লানি নিচিঙা ভিৰ ইতিমধ্যে বৰ্তমান পাগলা বাবা মন্দিৰৰ কাষতে ইতিমধ্যে হেৰি চলি আছে আৰু ইতিমধ্যে যদি সম্ভৱপৰ হয় মই ভক্তপ্ৰাণ ৰাইজৰ কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম হয় ইতিমধ্যে লগ পাইছোঁ মই এজন আমাৰ সতীৰ্থ সাংবাদিক ইতিমধ্যে চাপৰৰ পৰা আহি আপুনি এই মহাষ্টমীত যোগ দিছে আৰু আজি মহাষ্টমীৰ গংগা স্নান কৰাৰ কাৰণে ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান কি জনাব পোনপ্ৰথমতে মই DA নিউজ প্লাছৰ সাংবাদিক আৰু লগতে সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইয়াত আহি কভাৰেজ কৰাৰ কাৰণে যিহেতু আজি এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত আপুনি ভগৱানৰ পৰা কি আশা কৰে বা অসমবাসীক আপুনি কি খবৰ বাৰ্তা দিব বিচাৰে পোনপ্ৰথমে এইটো কওঁ আমাৰ অসম হৈছে জাতি জনগোষ্ঠীৰ মিলনভূমি এই বিভিন্ন জাতি জনগোষ্ঠীৰ এই মিলনভূমিত আজিৰ এই পবিত্ৰ দিনৰ পৰা মই এটাই কথা ক'ম সকলোৰে মাজত ভেদাভেদ পাহৰি আমাৰ একতাৰ এনাজৰীডাল আৰু কটকটীয়া হওক দেশখনক আমাৰ আগুৱাই লৈ যাওক শান্তি সম্প্ৰীতি আৰু সমৃদ্ধি কামনা কৰিছোঁ ধন্যবাদ এয়া আছিলে আজিৰ এই খালকুচা উপ আৰক্ষী চকীৰ অন্তৰ্গত যি পাগলা বাবা মন্দিৰ আছে হেৰি চান্দনডিঙা পাহাৰৰ নিচেই কাষতে যি পাগলা বাবা মন্দিৰ আছে আৰু এই পাগলা বাবা মন্দিৰৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ পাৰৰ যি ঐতিহাসিক যি স্নানঘাট আৰু এই স্নানঘাটত আহি এজন হয়তো সতীৰ্থই যি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে যে অসমখনৰ যিহেতু এটা বিভিন্ন জাতি ধৰ্মীৰে মিলনভূমি আৰু এই সকলোৰে মাজত একতাৰ ঐক্য সদায় এনাজৰী হৈ এনাজৰীডাল অটুট থাকক বুলি আজিৰ এই পবিত্ৰ দিনত তেখেতে কামনা কৰিছে আৰু এইখিনিতে আমাৰ মমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বিলাসীপাৰা উপজিলাৰ অন্তৰ্গত ঐতিহাসিক চান্দনডিঙা পাগলা বাবা অঞ্চলৰ অঞ্চলৰ ঐতিহাসিক পাগলা বাবা মন্দিৰ প্ৰাংগণত পৰম্পৰাগতভাৱে যুগান্তৰ ধৰি চলি অহা যি আমাৰ অষ্টমী স্নান এই স্নান আচলতে আমি সনাতনী ধৰ্মাৱলম্বী আমাৰ পূৰ্বজসকলৰ অস্থি বিসৰ্জন দিয়া হয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু তেওঁলোকৰ আমি মংগল কামনা কৰি যাতে আমাৰ বৈকুণ্ঠ স্থান পায় তাৰ বাবে ইয়াত প্ৰাৰ্থনা কৰা হয় অস্থি বিসৰ্জন দিয়া হয় আৰু সকলোৱে ইয়াত অষ্টমী স্নান কৰা হয় যাতে নিজৰ নিজৰ উজানতে যিসমূহ পাপ কৰি যোৱা হয় সেই পাপ মোচন কৰাৰ কাৰণে আৰু চান্দনডিঙা পাগলা বাবাৰ ওপৰত এখন স্মৃতি গ্ৰন্থ তথ্যভিত্তিত এখন চমুকৈ স্মৃতি গ্ৰন্থ প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে আমাৰ লেখিকা চন্দ্ৰা বৰ্মন বাইদেৱে আমি ইতিমধ্যে এখন ইয়াত তৰুণ এটা আটকধুনীয়া এটা তৰুণক আমাৰ বিভিন্ন ইয়াত চান্দনডিঙা মন্দিৰৰ লগত জড়িত ইতিহাস কিছু তাত সূচিত কৰি এখন তৰুণ 10 লাখ টকা বয়স সম্পৰ্কে ইতিমধ্যে আবণ্টন দেওয়া হৈছে আৰু এইদৰে লাখ লাখ ভক্তপ্ৰাণ ৰাইজ ইয়াত গোট খায় আৰু সেই ৰাইজৰ যান জঁটৰ যাতে ইয়াত সমস্যা নহয় তাৰ কাৰণে আমি 10 বিঘা প্ৰায় মাটি বেছিও হ'ব পাৰে আমি এইবাৰ পাৰ্কিঙৰ এটা ব্যৱস্থা কৰিম আমাৰ মমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসীৰ আজিৰ অষ্টমী স্নানৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত